নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি এডিআৰি 2.0 যি বৰ্তমান প্ৰসেসিংত আছে আটাইখিনি পোষ্ট সেই পোষ্টখিনিৰ কেতিয়া নিযুক্তি হ'ব অৰ্থাৎ ফাইনেল সিলেকশন কেতিয়া হ'ব আপোনালোকৰ আগত কেতিয়া হয়তো এপইন্টমেন্ট লেটাৰ পৰিব হেয়া হয়তো আপোনালোকে গম পায় কিন্তু কেতিয়া আপোনালোকক জয়েনিং কৰাব বা এই যিমানখিনি বৰ্তমান স্কিল টেষ্টে হওক ভাইভা টেষ্টে হওক চলি আছে বা কিছুমান সমাপ্তি হৈ গ'ল সেইখিনি ৰিজাল্ট কেতিয়া দিব পুংখানুপুংখভাৱে আপোনালোকৰ লগত এই ভিডিঅ'টোত আলোচনা কৰিম যদিহে আপুনি এডিআৰি কেণ্ডিডেট তেনেহলে সম্পূৰ্ণকৈ এই ভিডিঅ'টো চাই থাকিব গম পাব কেতিয়া হয়তো আপোনালোকৰ আমি আগতে যি এডিআৰি 1 হৈ গৈছিল তাৰ লগত কিছুমান কথা কম্পেয়াৰ কৰি কিনে আলোচনা কৰিম তাত কেনেকুৱা সিস্টেমত একদম এক্সাম আৰম্ভ হোৱাৰ পৰা ফাইনেল সিলেকশন কৰালৈকে বা এপইন্টমেন্ট লেটাৰ হাতত পৰি জয়েনিং কৰালৈকে কিমান সময় লৈছিল আৰু এইবাৰ এডিআৰি 2.0 কেনেকুৱা সিস্টেমত গৈ আছে সেই সম্পূৰ্ণকৈ আলোচনা কৰিম সেই আটাইখিনি কথা যদিহে আপুনি এডিআৰি কেণ্ডিডেট বা নেক্সট এডিআৰিৰ বাবে যদি আপুনি ৰৈ আছে সেই নেক্সট এডিআৰিত কিমান হয়তো টাইম লাগিব এটা আইডিয়া পাব আপোনালোকে গতিকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব এডিআৰি 2.0 কথা আলোচনা কৰাৰ আগতে আমি পোনপ্ৰথমতে এডিআৰি 1 ৰ কথাখিনি আলোচনা কৰি ল'ব লাগিব বা এডিআৰি 1 কিমান সময়ৰ মূৰত সমাপ্তি হৈছিল এডভাৰটাইজমেন্ট ওলোৱাৰ পৰা বা এক্সাম হোৱাৰ পৰা জয়েনিং কৰালৈকে কিমান সময় লৈছিল আৰু এডিআৰি 2 কেনেদৰে হৈ আছে সিস্টেমটো আপোনালোকে বুজি পাব লাগিব সেইভাবে পোনপ্ৰথমতে ফাৰ্স্ট এডিআৰি কথাখিনি আলোচনা কৰিম নেক্সটতে আমি সেকেন্ড এডিআৰি কথাটো আলোচনা কৰিম চেনেলত যদি প্ৰথমবাৰ আছে চেনেলটো সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ বা সৰকাৰি চাকৰিসমূহৰ খবৰসমূহ পাই থাকিবৰ বাবে সেইটো এটা আপোনালোকৰ বাবে অনুৰোধ প্ৰথম কথা এডিআৰি 1 ত লিখিত পৰীক্ষা আপোনালোকে কেতিয়া হৈছিল হয়তো গম পাই যিমানখিনি আগতে এডিআৰি ফাৰ্স্ট এডিআৰি দিছিল এডিআৰি 1 ৰ লিখিত পৰীক্ষাটো হৈছিল 22 আগষ্ট 2022 অৰ্থাৎ 2022 চনৰ 22 আগষ্ট তাৰিখে এডিআৰি প্ৰথম যেটো লিখিত পৰীক্ষা আছিল সেইটো তাৰ পৰা ষ্টাৰ্ট হৈছিল নেক্সট ৰিটেন এক্সামৰ লিখিত পৰীক্ষাৰ ৰিজাল্ট দিছিলে 6 নৱেম্বৰ 2022 চনত আৰু পৰীক্ষাৰ ৰিজাল্টৰ মাজত তেওঁলোকে সময় লৈছিল 3 মাহৰ পিছতেই পৰীক্ষা পাতি কিনে তেওঁলোকে সেই লিখিত পৰীক্ষাৰ ৰিজাল্ট দিছিল 22 আগষ্ট 2022 ত পৰীক্ষা হৈছিল 6 নৱেম্বৰ 2022 ত তেওঁলোকে ৰিজাল্ট আউট কৰিছিল লিখিত পৰীক্ষাৰ কেতগনে প্ৰায় 3 মাহ তেওঁলোকে সময় লৈছিল তাৰ নেক্সট স্কিল টেষ্টৰ ডেট দিছিল তেওঁলোকে বা ভাইভাৰ ডেট দিছিল 23 ডিসেম্বৰ 2022 ত আৰু স্কিল টেষ্ট আৰু লিখিত পৰীক্ষাৰ ৰিজাল্টৰ মাজত সময় ৰাখিছিল 1.5 মাহ সময় আপোনালোকে গুৰুত্ব দিব তেতিয়া বস্তুখিনি বুজি পাব নেক্সট ফাইনেল ৰিজাল্ট অৰ্থাৎ স্কিল টেষ্ট আৰু ভাইভা টেষ্ট শেষ হোৱাৰ পিছত ফাইনেল ৰিজাল্ট আউট কৰিছিল তেওঁলোকে 3 মে 2023 চনত আৰু স্কিল টেষ্ট আৰু ফাইনেল ৰিজাল্টৰ মাজত সময় ৰাখিছিল 3 মাহ নেক্সট এপইন্টমেন্ট লেটাৰ আপোনালোকৰ হাতত দিছিল তেওঁলোকে 23 মে 2023 তাৰিখে এপইন্টমেন্ট লেটাৰ আৰু ফাইনেল যেটো ৰিজাল্ট হয় সেই ৰিজাল্টৰ মাজত তেওঁলোকে 4 মাহ সময় লৈছিল এডিআৰি প্ৰথম এডিআৰি কথা মই কৈ আছো তাৰ নেক্সট এপইন্টমেন্ট দিছিলে 23 মে 2023 চনত হয়তো আপোনালোকে বুজি পাইছে কি ক'বলৈ গৈ আছো জয়েনিং কৰাইছিল আপোনালোকক 1 জুন 2023 চনত এটো আছিল প্ৰথম যেটো এডিআৰি হৈছিল 2022 চনত সেইটো এডিআৰি এইখিনি হিচাপ এপইন্টমেন্ট লেটাৰ আৰু জয়েনিংৰ মাজত তেওঁলোকে বহুত সময় লোৱা নাই মাত্ৰ এক সপ্তাহ সময় লৈছিল এপইন্টমেন্ট লেটাৰ দিয়াৰ পিছতে এক সপ্তাহ পিছতে আপোনালোকক জয়েনিং কৰাইছিল কিন্তু এপইন্টমেন্ট লেটাৰ আৰু জয়েনিংৰ ডেটৰ মাজত তেওঁলোকে 4 মাহ লগাইছিল তেওঁলোকে ফাইনেল ৰিজাল্টৰ আৰু এপইন্টমেন্টৰ মাজত 4 মাহ সময় লগাইছিল আৰু এপইন্টমেন্টৰ পিছতেই তেওঁলোকে জয়েনিং কৰাইছে আটাইখিনি কেণ্ডিডেটকেই মাজত সময় মোটামুটি বহুত লোৱা নাই এক সপ্তাহমান সময়ৰ ভিতৰতে এপইন্টমেন্ট দি কিনে তেওঁলোকক জয়েনিং কৰাইছিল এয়া আছিল প্ৰথম এডিআৰিৰ হিচাপ নেক্সট এতিয়া বৰ্তমান যেটো এডিআৰিৰ প্ৰসেসিংত চলি আছে সেই এডিআৰিৰ কথাটো আলোচনা কৰিম এবাৰ অকনমান দীঘলীয়াকৈ গৈ আছে প্ৰথম এডিআৰি যে হৈছিল সেই এডিআৰিটোত 1 বছৰৰ ভিতৰত আপোনালোকক এপইন্টমেন্ট লেটাৰ দি কিনে তেওঁলোকে জয়েনিং কৰাইছিল এতিয়া আমাৰ এডিআৰি 2.0 বৰ্তমান যেটো চলি আছে তাৰ কথাটো হয়তো আপোনালোকৰ পুংখানুপুংখভাৱে আটাইখিনি মনত আছে নাই যদিও মই আপোনালোকক কৈ দিছো লিখিত পৰীক্ষা হৈছিল 15 সেপ্টেম্বৰ 2024 চনৰ পৰা আৰম্ভ হৈছিল গ্ৰেড 4 গ্ৰেড 3 গ্ৰেড 4 ৰ পৰা হয়তো ষ্টাৰ্ট হৈছিল মই জনাত
লিখিত পৰীক্ষাৰ ৰিজাল্ট দিছিল 7 মাৰ্চ 2025 চনত 6 মাহ সময় লৈছে লিখিত পৰীক্ষা আৰু ৰিজাল্টৰ মাজত এইটো অকমান দীঘলীয়া হৈছে প্ৰথম এডিআৰিত 3 মাহ সময় লৈছিল পৰীক্ষা আৰু ৰিজাল্টৰ মাজত লিখিত পৰীক্ষা আৰু ৰিজাল্টৰ মাজত 2024 চনত যেটো এডিআৰি হৈছে 2.0 সেইটোৰ কিন্তু 15 ছেপ্টেম্বৰ 2024 ত এক্সাম হৈছিল যেটো বৰ্তমান প্ৰসেসিংত আছে এডিআৰি আৰু ৰিজাল্ট দিছে 7 মাৰ্চ 2025 চনত ইয়াৰ মাজত 6 মাহ তেওঁলোকে গেপছ ৰাখিছে স্কিল টেষ্টৰ ডেট তেওঁলোকে উল্লেখ কৰিছে 2 জুলাই 2025 হয়তো তাৰ 2 দিন ইফাল হ'ব পাৰে মাজত সময় ৰাখিছে 4 মাহ লিখিত পৰীক্ষাৰ ৰিজাল্ট আৰু স্কিল টেষ্টৰ ডেটৰ মাজত তেওঁলোকে গেপছ ৰাখিছে 4 মাহ স্কিল টেষ্ট আৰু ফাইনাল যেটো ৰিজাল্ট সেইটো হ'ব এটা এক্সপেক্টেড ডেট আপোনালোকক দিব বিচাৰিছো 15 ছেপ্টেম্বৰত 2025 ত ইয়াৰ ৰিজাল্টটো দিব লাগে আৰু হয়তো 2 মাহ মান পিছতে চিন্তা কৰি মানে এটো কিন্তু সম্পূৰ্ণ এক্সপেক্ট কৰা হয় কাৰণ মোক বহুতে কমেন্ট কৰি খুদি আছে যে এডিআৰিৰ ফাইনাল ৰিজাল্ট কেতিয়া দিব বা এপইন্টমেন্ট কেতিয়া দিব কাৰণ বহুতো কামৰ বাবে বহুত ক্যান্ডিডেটে সংস্থাপিত হৈ আছে প্ৰাইভেট কামত তেওঁলোকে কিছুমান হয়তো ছুটিত আছে ফাইনাল ৰিজাল্টৰ বাবে ওয়েট কৰি আছে সেই ৰিজাল্টটো পোৱাৰ পিছতে হয়তো তেওঁলোকে সেই কামলৈ যাব যদি চাকৰি হৈ হল ইয়াতে থাকিব যদি নহয় নেক্সট বহিৰাগত ৰাজ্যত হলেও তেওঁলোকে সেই কামৰ বাবে যাব হেতু কাৰণে হয়তো মোক ক্যান্ডিডেটখিনে কমেন্ট কৰি আছে এটা এক্সপেক্টেড ডেট দিয়ক আমি জয়েনিং কেতিয়া পাম বা জয়েনিং আমাৰ কেতিয়া হ'ব নেক্সট ফাইনাল ৰিজাল্টৰ কথা আপোনালোকক কৈছো 15 ছেপ্টেম্বৰ 2025 ৰ ভিতৰত আপোনালোকক ৰিজাল্ট দিব লাগে এটো এটা সম্পূৰ্ণ এক্সপেক্ট কৰা ডেট এপইন্টমেন্ট আপোনালোকৰ 10 অক্টোবৰত দিব বুলি গমে পাইছে সকলোৱে জানে মুখ্যমন্ত্ৰী মহোদয় আজি হয়তো এডিআৰি 2.0 আৰম্ভ হোৱাৰ পৰা তেওঁ এটাই কথা কৈ আছে 10 অক্টোবৰত আমি মোটামুটি 40000 মান ব্যক্তিক নিযুক্তি প্ৰদান কৰিম অসম চৰকাৰৰ চাকৰি দিম বুলি তেওঁ কৈ আছে 10 অক্টোবৰত এপইন্টমেন্ট দিব চিন্তা কৰিব নালাগে জয়েনিং হ'ব আপোনালোকৰ 1 নৱেম্বৰ 2025 কাৰণ চৰকাৰী চাকৰি যিমানখিনি হয়তো আমাৰ অসম গভৰ্ণমেন্টৰ যিমানখিনি চৰকাৰী চাকৰি হয় হেয়া যিকোনো মাহৰে 1 তাৰিখৰ পৰা জয়েনিং কৰে প্ৰথম দিনৰ পৰা জয়েনিং কৰে আৰু 15 ছেপ্টেম্বৰত যি এটা এক্সপেক্টেড ডেট কৰিছো ৰিজাল্টৰ সেই ৰিজাল্ট আৰু এপইন্টমেন্টৰ মাজত 1 মাহ তেওঁলোকে মোৰমতে সময় ল'ব আপোনালোকক জয়েনিং কৰাব 1 নৱেম্বৰ 2025 তাৰিখৰ পৰা আপোনালোকক জয়েনিং কৰাব এইটো এটা সম্পূৰ্ণ এক্সপেক্ট কিন্তু 10 অক্টোবৰত যে মুখ্যমন্ত্ৰী মহোদয় এপইন্টমেন্ট দিব হেয়া একদম খাটাং 10 অক্টোবৰত এপইন্টমেন্ট দিয়াৰ ভিত্তিতেই এই ভিডিওটো আপোনালোকৰ বাবে তৈয়াৰ কৰিছো এইটো এটা এক্সপেক্ট কৰা হেই আপোনালোকক ডেট বুলি মই হেতু কাৰণে বাৰে বাৰে কৈ আছো ইয়াত মোটামুটি 1.5 বছৰ সময় লৈছে প্ৰথম এডিআৰিত 1 বছৰৰ ভিতৰত আপোনালোকক নিযুক্তি পত্ৰ হাতত দি কিনে জয়েনিং কৰাছিল তেওঁ চাকৰিত এইবাৰ কিন্তু 1.5 বছৰ সময় হয়তো ল'ব যদিহে 10 অক্টোবৰত এপইন্টমেন্ট প্ৰদান কৰে আৰু কৰিবই মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে এতিয়ালৈকে কাম কৰি আছে হেতু কাৰণে এইবাৰ 1.5 বছৰ লাগিল নেক্সট এডিআৰিত যদি আপোনালোকে প্ৰিপেয়াৰ কৰে বা আপোনালোকৰ যদি এজ মিলে তেতিয়া হলে যদি নেক্সট এডিআৰি আপোনালোকে প্ৰিপাৰেচন কৰে তেতিয়া হলে হয়তো 2 বছৰ 3 বছৰ সময় লাগিব যদিহে সৰকাৰ চেঞ্জ হয় হয়তো এডিআৰি হয় নে নহয় আৰু ক'ব নোৱাৰিম যদি সৰকাৰ চেঞ্জ হয় যদি সৰকাৰ হলনি নহয় তেতিয়া কিন্তু এডিআৰি নেক্সট আকৌ এক্সাম পাতিব এইখন সৰকাৰে চিন্তা কৰিব নালাগে কিন্তু তাত প্ৰসেসিং টু দীঘলীয়া হ'ব হয়তো 2 বছৰ সময় ল'ব পাৰে হয়তো 2.5 বছৰ সময় ল'ব পাৰে কাৰণ এডিআৰি 1ত এবছৰ সময় লৈছে এবছৰৰ ভিতৰত চাকৰি দিছে এডিআৰি 2.0 1.5 বছৰৰ ভিতৰত আপোনালোকক এইখিনি নিযুক্তি পত্ৰ তেওঁলোকে হাতত তুলি দিব তো এটা এক্সপেক্টেড ডেট ইমানৰ ভিতৰত হয়তো আপোনালোকৰ জয়েনিং হ'ব পাৰে যদি 10 অক্টোবৰত আপোনালোকৰ হাতত এপইন্টমেন্ট তুলি দিয়ে মুখ্যমন্ত্ৰী মহোদয়ে সম্পূৰ্ণ ভিডিওটো ইমানে আছিল বহুতে কৈ আছে যে আমাক এটা ফিক্স ডেট দিয়ক কেতিয়াৰ ভিতৰত বা কিমান সময়ৰ ভিতৰত নিযুক্তি পত্ৰ পাম সেইটো কাৰণে আজিৰ ভিডিওটো আপোনালোকৰ লগত আলোচনা কৰিলো ডিসকাস কৰিলো ভালদৰে যদি কিবা ভুল হোৱা জানো পাইছে আপোনালোকে কমেন্ট কৰিব মই কমেন্টৰ ৰিপ্লাই দিবলৈ নিশ্চয় চেষ্টা কৰিম ধন্যবাদ জয় অসম